ASU long live! Long live, long live! ASU long live! Long live, long live! যোগান বিভাগ হাই হাই যোগান বিভাগ হাই আজি অত্যাৱশ্যকীয় সামগ্ৰী যেনেকৈ ৰন্ধন গেছ আৰু আমাৰ জীৱনদায়িনী ঔষধ মেডিচিন সামগ্ৰী যি আৰু মূল্য বৃদ্ধি কৰি আছে অসম চৰকাৰে এই ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ একেবাৰে ব্যৰ্থ ৰূপত পালন কৰিছে। এই ব্যৰ্থতাৰ কাৰণে আজি আকাশলংঘী বস্তুৰ দাম হৈ গৈছে, তথাপিও তেখেতে নীৰৱ ভূমিকা কিয় পালন কৰি আছে? এই নীৰৱ ভূমিকাৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি জিলা ছাত্ৰ সন্থাই গোটেই অসমত কাৰ্যসূচী হাতত লৈছো, যাতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এইখন গম পায় যে আমালোকৰ মন মতলীয়া নচলে। তাৰ কাৰণ আজি উজনি অসমত মানুহ খাব নোৱাৰা পৰিলক্ষিত হৈছে, মেৰুদণ্ড এতিয়া থিয় হোৱা নাই। এনেকুৱা ধৰণে বস্তুৰ দাম দিনক দিনে বৃদ্ধি কৰিলে মানুহ নাখাই মৃত্যু মুখত পৰিব লাগিব। এই কাৰণে আজি যে অসম চৰকাৰৰ মন মতলীয়া নচলে, কেন্দ্ৰীয় চৰকাৰৰ মন মতলীয়া আমি মানি ল'ব নোৱাৰো। কেন্দ্ৰীয় চৰকাৰৰ নীতি অসম চৰকাৰে মানি ল'ব পাৰে, কিন্তু অসমীয়া ৰাইজৰ হকে হ'ব লাগিব। এই মূল্য বৃদ্ধিটো অসমীয়া ৰাইজে মানি ল'ব নোৱাৰে। তাৰ কাৰণে আজি আমি জিলা ছাত্ৰ সংগঠনে গোটেই অসমত ছাত্ৰ সংগঠনে মিলি পেলাই এনেকুৱা ধৰণৰ কাৰ্যসূচী আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰ মাছমতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিৰ বাবে বিক্ষোভ কাৰ্যসূচী আমি ওলাইছো। আপোনালোকে জ্ঞাত যে আজি বজাৰত লাগিছে জোৰ চৰকাৰ আছে হুই আমাৰ চাউল, মিঠাতেল, জলকীয়া, পিঁয়াজ আদিকে ধৰি যি অত্যাৱশ্যকীয় সামগ্ৰী, এই সামগ্ৰীৰ ওপৰত যি ধৰণৰ মাধমাৰ সদাইছে বিজেপি চৰকাৰে, এই ক্ষেত্ৰত আমি ধিক্কাৰ দিছো আৰু গৰিহণা দিছো। অসম চৰকাৰৰ এটা অযোগ্য যোগান বিভাগ আছে, এই অযোগ্য যোগান বিভাগটো অসমৰ ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে আৰু অসমৰ এগৰাকী অযোগ্য যোগান মন্ত্ৰী আছে, এই মন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ কাম নাই আৰু তেখেতৰ জৰিয়তে আজি এনে ধৰণৰ কাণ্ড সংঘটিত হৈ আছে। গতিকে আমি এটা কথা স্পষ্টভাৱে বুজাইছো, অসমৰ ৰাইজৰ মূৰত যি মাধমাৰ সদাইছে, এই মাধমাৰ যদি অতি সোনকালে ৰোধ নকৰে, মূল্য বৃদ্ধি যদি ৰোধ নকৰে, তেনেহলে আহিবলগীয়া দিনবোৰত আমি ছাত্ৰ সন্থাই ৰাজপথত নামিছো। আহিবলগীয়া দিনবোৰত আৰু ইয়াতকৈ গণবিক্ষোভ কাৰ্যসূচী ওলাই তুলিম, এয়া আমাৰ স্পষ্ট কথা। আৰু এটা কথা কি যে অসম চৰকাৰৰ জাতি ভেটি মাটি মানে যি উন্নয়নৰ শ্লোগান আছিলে, এই শ্লোগান কিন্তু একেবাৰে ৰুদ্ধ হৈছে। বিজেপি চৰকাৰে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰি আছে, জনসাধাৰণৰ কাৰণে নহয়। গতিকে অতি সোনকালে যদি মূল্য বৃদ্ধি ৰোধ নকৰে, তেনেহলে অনাগত দিনত আমি আৰু ইয়াতকৈ ভয়াৱহতা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া স্পষ্টভাৱে অসম চৰকাৰ আৰু বিজেপি চৰকাৰক আমি উকিয়াই দিছো।